থকা ধৰ্মীয় সংখ্যালঘু বিশেষকৈ হিন্দু খ্ৰীষ্টান বৌদ্ধ জৈন সেইসকলক মহম্মদ ইউনুছ চৰকাৰে যি অত্যাচাৰ চলাইছে তাৰ প্ৰতিবাদত আমি এইটো আজি শোভাযাত্ৰা আমি আৰম্ভ কৰিছোঁ। আমি ইয়াৰ পৰা গৈ আয়ুক্ত কাৰ্যালয়ত গৈ আমি স্মাৰক পত্ৰ প্ৰদান কৰিম। বিশ্বনাথ জিলা লোকজাগৰণ মঞ্চৰ অধীনত আমি সকলো হিন্দু ধৰ্মাৱলম্বী মানুহ আজি একত্ৰিত হৈছোঁ। বৰ্তমান দিনত যিটো বাংলাদেশত হিন্দু কমিউনিটিৰ ওপৰত হিন্দু ধৰ্মাৱলম্বী মানুহৰ ওপৰত যিটো অত্যাচাৰ চলি আছে, তাৰ গভৰ্ণমেণ্টে চৰকাৰে যিটো অত্যাচাৰ চলাইছে তাৰ ওপৰত প্ৰতিবাদ সাব্যস্ত কৰি উপায়ুক্ত মহোদয় আয়ুক্ত মহোদয়ৰ ওচৰত মহম্মদ ইউনুছ খানলৈ বাংলাদেশৰ যিটো অন্তৰ্বৰ্তীকালীন চৰকাৰ আছে তেওঁলৈ এখন মেমৰেণ্ডাম দিয়া হ'ব আৰু ভাৰত চৰকাৰে যাতে কূটনৈতিক হেঁচা প্ৰয়োগ কৰি বাংলাদেশক চৰকাৰক বাধ্য কৰে যাতে আমাৰ হিন্দুসকল সুৰক্ষিত হয়, সেই উদ্দেশ্যে আজি বিশ্বনাথ জিলা সচেতন নাগৰিক মঞ্চ আৰু লোকজাগৰণ মঞ্চ একগোট হৈ ইয়াত প্ৰতিবাদ সাব্যস্ত কৰিম। ইয়াৰ পৰা এটা আমাৰ প্ৰতিবাদ ৰেলী যাব। সেই ৰেলী উপায়ুক্ত কাৰ্যালয়ত আয়ুক্ত কাৰ্যালয়ত গৈ পেলাই মেমৰেণ্ডাম দাখিল কৰিব। থকা ধৰ্মীয় সংখ্যালঘু বিশেষকৈ হিন্দু খ্ৰীষ্টান বৌদ্ধ জৈন সেইসকলক মহম্মদ ইউনুছ চৰকাৰে যি অত্যাচাৰ চলাইছে তাৰ প্ৰতিবাদত আমি এইটো আজি শোভাযাত্ৰা আমি আৰম্ভ কৰিছোঁ। আমি ইয়াৰ পৰা গৈ আয়ুক্ত কাৰ্যালয়ত গৈ আমি স্মাৰক পত্ৰ প্ৰদান কৰিম। বিশ্বনাথ জিলা লোকজাগৰণ মঞ্চৰ অধীনত আমি সকলো হিন্দু ধৰ্মাৱলম্বী মানুহ আজি একত্ৰিত হৈছোঁ। বৰ্তমান দিনত যিটো বাংলাদেশত হিন্দু কমিউনিটিৰ ওপৰত হিন্দু ধৰ্মাৱলম্বী মানুহৰ ওপৰত যিটো অত্যাচাৰ চলি আছে, তাৰ গভৰ্ণমেণ্টে চৰকাৰে যিটো অত্যাচাৰ চলাইছে তাৰ ওপৰত প্ৰতিবাদ সাব্যস্ত কৰি উপায়ুক্ত মহোদয় আয়ুক্ত মহোদয়ৰ ওচৰত মহম্মদ ইউনুছ খানলৈ বাংলাদেশৰ যিটো অন্তৰ্বৰ্তীকালীন চৰকাৰ আছে তেওঁলৈ এখন মেমৰেণ্ডাম দিয়া হ'ব আৰু ভাৰত চৰকাৰে যাতে কূটনৈতিক হেঁচা প্ৰয়োগ কৰি বাংলাদেশক চৰকাৰক বাধ্য কৰে যাতে আমাৰ হিন্দুসকল সুৰক্ষিত হয়, সেই উদ্দেশ্যে আজি বিশ্বনাথ জিলা সচেতন নাগৰিক মঞ্চ আৰু লোকজাগৰণ মঞ্চ একগোট হৈ ইয়াত প্ৰতিবাদ সাব্যস্ত কৰিম। ইয়াৰ পৰা এটা আমাৰ প্ৰতিবাদ ৰেলী যাব। সেই ৰেলী উপায়ুক্ত কাৰ্যালয়ত আয়ুক্ত কাৰ্যালয়ত গৈ পেলাই মেমৰেণ্ডাম দাখিল কৰিব। থকা ধৰ্মীয় সংখ্যালঘু বিশেষকৈ হিন্দু খ্ৰীষ্টান বৌদ্ধ জৈন সেইসকলক মহম্মদ ইউনুছ চৰকাৰে যি অত্যাচাৰ চলাইছে তাৰ প্ৰতিবাদত আমি এইটো আজি শোভাযাত্ৰা আমি আৰম্ভ কৰিছোঁ। আমি ইয়াৰ পৰা গৈ আয়ুক্ত কাৰ্যালয়ত গৈ আমি স্মাৰক পত্ৰ প্ৰদান কৰিম। বিশ্বনাথ জিলা লোকজাগৰণ মঞ্চৰ অধীনত আমি সকলো হিন্দু ধৰ্মাৱলম্বী মানুহ আজি একত্ৰিত হৈছোঁ। বৰ্তমান দিনত যিটো বাংলাদেশত হিন্দু কমিউনিটিৰ ওপৰত হিন্দু ধৰ্মাৱলম্বী মানুহৰ ওপৰত যিটো অত্যাচাৰ চলি আছে, তাৰ গভৰ্ণমেণ্টে চৰকাৰে যিটো অত্যাচাৰ চলাইছে তাৰ ওপৰত প্ৰতিবাদ সাব্যস্ত কৰি উপায়ুক্ত মহোদয় আয়ুক্ত মহোদয়ৰ ওচৰত মহম্মদ ইউনুছ খানলৈ বাংলাদেশৰ যিটো অন্তৰ্বৰ্তীকালীন চৰকাৰ আছে তেওঁলৈ এখন মেমৰেণ্ডাম দিয়া হ'ব আৰু ভাৰত চৰকাৰে যাতে কূটনৈতিক হেঁচা প্ৰয়োগ কৰি বাংলাদেশক চৰকাৰক বাধ্য কৰে যাতে আমাৰ হিন্দুসকল সুৰক্ষিত হয়, সেই উদ্দেশ্যে আজি বিশ্বনাথ জিলা সচেতন নাগৰিক মঞ্চ আৰু লোকজাগৰণ মঞ্চ একগোট হৈ ইয়াত প্ৰতিবাদ সাব্যস্ত কৰিম। ইয়াৰ পৰা এটা আমাৰ প্ৰতিবাদ ৰেলী যাব। সেই ৰেলী উপায়ুক্ত কাৰ্যালয়ত আয়ুক্ত কাৰ্যালয়ত গৈ পেলাই মেমৰেণ্ডাম দাখিল কৰিব।